বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত কেইবাটাও দল সংগঠনৰ বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ হদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি। আপোচবিহীনভাৱে জাতি মাটিৰ গীত গাই যোৱা বিপ্লৱী শিল্পী ৰাজীৱ হদিয়াই গীত গায়ে ভোগালীৰ উৰুকাৰ দিনাই উভতি নহাৰ বাটেৰে বহু দূৰলৈ গুচি গ'ল। তেখেতৰ বিয়োগত সমাজ সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি। তেনেগৰাকী শিল্পীৰ বিদেহ আত্মাৰ সদ্গতিৰ কামনা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ আজি সন্ধ্যা বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰেক্ষাগৃহত সদৌমৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বাৰেকুৰি আঞ্চলিক মহিলা সমিতি আৰু মৰাণ মহিলা পৰিষদে একত্ৰিত হৈ বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ হদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ বিষয়ববীয়া, মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদৌমৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, মৰাণ মহিলা পৰিষদৰ বিষয়ববীয়া, বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ বিষয়ববীয়াই বন্তি প্ৰজ্বলন কৰি 1 মিনিট মৌন প্ৰাৰ্থনাৰে শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰে। তাৰোপৰি প্ৰয়াত শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধৰ দিনা পৰিয়ালবৰ্গলৈ 2 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে বৃহত্তৰ বাৰেকুৰি অঞ্চলত প্ৰয়াত ৰাজীৱ হদিয়াৰ সম্পূৰ্ণ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা প্ৰয়াত শিল্পীগৰাকীৰ কণমানি সন্তান আৰু লগতে পৰিবাৰক এটি সংস্থাপনৰ ব্যৱস্থা কৰি পৰিয়ালটিলৈ সকাহ প্ৰদান কৰিবলৈ অসম চৰকাৰলৈ সংবাদ মাধ্যমৰ যোগেদি বিনম্ৰ অনুৰোধ জনায়। হয়, বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ আহ্বানত আজি বাৰেকুৰি অঞ্চলৰ বিভিন্ন দল সংগঠন তথা বাৰেকুৰিবাসী ৰাইজৰ উদ্যোগত আজি এই বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ প্ৰাংগণত আমাৰ গণশিল্পী ৰাজীৱ হদিয়াদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিলে। আমি জাতি মাটিৰ গান গোৱা এজন জনতাৰ শিল্পীক আমি অকালতে হেৰুৱাই আমি সকলো অসমবাসীৰ লগতে আমি বাৰেকুৰিবাসী আজি মৰ্মাহত। তেখেতে বাৰেকুৰি অঞ্চলটোক তেওঁৰ দ্বিতীয় ঘৰ বুলি অভিহিত কৰিছিলে। আমি বাৰেকুৰি অঞ্চলৰ পৰা এই মুহূৰ্তত তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত একান্তই প্ৰাৰ্থনা কৰিছোঁ। লগতে তেওঁৰ সন্তান আৰু পৰিবাৰৰ ভৱিষ্যতৰ কাৰণে আমি বাৰেকুৰি অঞ্চলৰ পৰাও বাৰেকুৰিবাসী ৰাইজৰ সহযোগত কিবা এটা কৰাৰ পৰিকল্পনা আমিও চিন্তা কৰিম। নিশ্চিতভাৱে আমাৰ ৰাইজৰ সহায় সহযোগত আমি কিবা এটা পৰিকল্পনা কৰিম। আশা ৰাখিছোঁ অসমৰ জাতীয় জনগোষ্ঠীয় বিভিন্ন দল সংগঠনেও এই ক্ষেত্ৰত ৰাজীৱ হদিয়াদেৱৰ পৰিয়ালবৰ্গক সহায় সহযোগিতা আগবঢ়াব। লগতে এই মুহূৰ্তত আমি এটাই প্ৰাৰ্থনা জনাইছোঁ, ৰাজীৱ হদিয়াদেৱৰ পৰিয়ালক ভগৱানে শক্তি দিয়ক আৰু তেখেতসকলে যি সুখ সাগৰত পৰি আছে এই ইয়াত মানে তেওঁলোকক উদ্ধাৰ হ'বৰ কাৰণে বা তেওঁলোকে যি পৰিস্থিতি এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকক ভগৱানে শক্তি দিয়ক বুলি আমি এই মুহূৰ্তত একান্তই প্ৰাৰ্থনা জনাইছোঁ। জনাবলৈ কি জনাম, সকলোৱে অতি দুখ মনেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ এই অনুষ্ঠানলৈ। ইমান সোনকালে তেখেতে গুচি যাব বুলি ভবা নাছিলোঁ। এখন সংগীত অনুষ্ঠানৰ পৰাই তেখেতে বাগৰি পৰি মৃত্যুক সাৱটি ল'লে। এইটো মানিবলৈ অসত্য হ'লেও সত্য হ'লেও মানি ল'ব লাগিব আমি। এইটোকে কৈ তেখেতৰ যি শিল্পীত্ব জীৱন, তেওঁৰ সেই জীৱন যে অমৰ হয়। লগতে তেওঁ বাৰু গুচি গ'ল, তেওঁৰ পুত্ৰ আৰু সহধৰ্মিনীক যাতে ভৱিষ্যত জীৱনটো সুন্দৰভাৱে পাৰ কৰিব লাগে, তাৰ কাৰণে চৰকাৰে হওক বা ৰাইজেই হওক তেওঁক যেনেদৰে সন্মান জনাইছে তেনেদৰে তেওঁ পুত্ৰ আৰু পত্নীকো ভালদৰে সকলোৱে চোৱা চিতা কৰিব লাগে। এয়াকে কৈ তেওঁ অমৰ হওক তাৰে কামনা কৰিছোঁ।